হেল্ল' কি হ'ল তুমি যে জলদি নাহা কিয় আমি ভাত খাবলৈ ৰখি আছো নহয় গৈ আছো ৰ'বা এতিয়াই গৈ আছো ঠিক আছে আচ্ছা নিতু শুনা না মই অকণ ঘৰৰ পৰা আহোঁ ভাত খাই আহোঁ হা তুমি অলপ থাকিবা ঠিক আছে ঠিক আছে জলদি আহা আকৌ ভাত বাঢ়িলেইতো ৰ'বা না গৈ আছো নহয় ইমান পাগল হৈ গৈছে কেলে গৈ আছোতো মই তেৰিকা গৈ আছো ৰ'বা না তুমি আৰে জান আজিকালি তোমাক মায়ে মোৰ ওচৰলৈ আহিবলৈ নিদিয়ে জান দুই তিনিদিন পিছতে দেখা পাই আছো তোমাক মই আছো মোৰ ওচৰলৈ আহা পাপা আজিলৈকে কিয় মোক পাগল নোযোৱা তুমি বুঢ়ী পাইছা আজিকালি পাপাই পাৰ্কত লৈ যাব নোৱাৰে জান পাপা আজিকালি খোজ কাঢ়িব নোৱাৰা হ'ল বুজিছা ঐ তহঁতে কি কৰি আছ ইয়াত ঐ নে ব'লা ইয়াৰ পৰা নাজানা নেকি পাপাই যে বিছনাত পেচাব কৰি থৈ দিয়ে উঠা উঠ কাম বন নাই ইয়াত বহি থাকিবলৈ আহিছে গেলাখনত ইফানতো এতিয়া এক্সিডেণ্ট হৈ গ'ল এতিয়াতো তেওঁ একেবাৰে উঠা মেলা একো কৰিবই নোৱাৰে ভালকৈ বহিবও নোৱাৰে এতিয়াতো আমাৰ এটা চিন্তা হৈ গ'ল গতিকে আমি ভাবিছোঁ তোমাক আমি বিয়া দিম ছোৱালীজনীৰ খেতি নহ'লে তুমি কেনেকৈ চলিবা তুমি বিয়া হ'বই লাগিব ৰফান ঐ দুষ্টি ঐ কি খবৰ তোৰ কি ভাল বুলি কম শুই খালি অপেক্ষা কৰি আছো মৃত্যুৰ কাৰণে ধেত তেৰি কি কথা ক'বলৈ আহিছ আৰে তোৰ কাৰণে তাজা তই টাইট টেট আপেল ভাল পাতো টাইট টেট আপেল বাছি আনিছো মই আৰে খা না তই তোৰ ভাল হৈ যাব ভগৱানে তোক সোনকালে ভাল কৰি দিব খাচোন খা বহুত দিনৰ মূৰত খাই আছো তই এনেই চিন্তা কৰি থাক মনটো বেয়া কৰি নাথাকিবি আপুনি কি কৰি আছে ইয়াত নাই সি আপেল ভাল পায় যে বেমাৰো হৈ আছে সেইকাৰণে ভালছে আপেল দুটামান লৈ আহে তাক আপেল খুৱাবলৈ আহিছে আপুনি যে তাক আহি আপেল খুৱাই আছে সি গোমুত আপুনি চাফা কৰে নেকি এতিয়া কি বিচনাতহে হাগামোটা কৰে মই ইমানখিনি দৰকে ভাবি চোৱা নাছিলোঁ গতিকে মোৰ ভুল হৈছে ক্ষমা কৰি দিব দিয়া আপেল আপেল খাবলৈ আহিছে দুষ্টি মই বুজিছোঁ তই কেনেকুৱা এটা দশাত আছ ইয়াৰ মই বেছি টাইম নকৰোঁ আৰু তই বেয়া নাপাবি বুজিছ মানুহবিলাক বহুত সলনি হৈ যোৱা যেন পাইছোঁ বাৰু যি নহওক তোৰ যেতিয়াই প্ৰয়োজন হয় এই বন্ধুক কেতিয়াও পাহৰি নাযাবি সদায় তোৰ কাৰণে আছোঁ কাম বন নাই আৰু এইবিলাকে দোস্তি দেখুৱাবলৈ আহিছে দোস্তি আজি এই মানুহজনৰ যদি এক্সিডেণ্ট হৈ পেলাই তেখেত মৰি গ'ল হয় তেতিয়া এই যন্ত্ৰণাখিনি তেখেতে নাপালে হয় LIC হোৱা হয় আপোনাৰ ফেমিলি মানুহে পইচা পাই গ'ল হয়
আৰু তেখেতো মুক্ত হৈ গ'ল হয়। কিন্তু আজি এই এক্সিডেণ্টটো হোৱাৰ পিছত যদি আপোনাৰ বা মোৰ ছেইম কণ্ডিশ্যন এনেকুৱা হয়, আমি জীৱিত থাকিব লাগে, তেতিয়া আমাৰ পৰিস্থিতিটো ছেইম চাগে এনেকুৱাই হ'ব। আৰু মই এই কাৰণে এই ভিডিঅ'টো আজি আনিছোঁ। LIC চবেই খোলে, চবেই কৈ থাকে যে LIC মৰাৰ পিছত ফাইদা, কিন্তু জীয়াই থাকোঁতে যদি আপুনি অকলশৰীয়া, আপোনাৰ গোটেই ফেমিলিটো আপুনি চলায় আৰু আপোনাৰ পিছফালে কোনো নাই আপোনাৰ ফেমিলিক চাবলৈ, তেনেহ'লে মই সদায় এই ছাজেশ্যনটো দিওঁ ৰাইজলৈ যে আপোনালোকে সৰু এটা হ'লেও হেল্থ ইঞ্চুৰেঞ্চ খুলি ৰাখিব। কাৰণ হেল্থ ইঞ্চুৰেঞ্চ খুলি ৰাখিলে এটলিষ্ট আপুনি সুৰক্ষিত থাকিব, গোটেই ফেমিলি সুৰক্ষিত থাকিব, আৰু যোনটো পইচা আপোনাৰ এটা প্ৰিমিয়াম ঢালোতেই যায় LICত, সেই এটা সৰু প্ৰিমিয়াম এটাই আপোনাৰ গোটেই ফেমিলিটোকো ছিকিউৰ কৰি ৰাখিব লাগে। এনেকুৱাও নাই কোৱা যে মই LIC খুলিব নালাগে, সেইটোও কৰক। এইটো মানে মাষ্ট বি, আজিকালি য'তেই যাওক হেল্থ ইঞ্চুৰেঞ্চ লাগেই। আৰু যদি আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ ক'ত খুলিম কি ভাবি আছে, তেনেহ'লে মই নগাঁৱত আছোঁ। মোৰ নগাঁৱৰ যিমানখিনি মানুহ আছে তেখেতসকলকো কৈ আছোঁ আৰু গোটেই অসমৰ মানুহকো কৈ আছোঁ, যদি আপোনালোকে বোলে এজেণ্ট চিনি নাপায়, তেনেহ'লে মই আছোঁ, ময়ো নিভামুপাত আছোঁ। চ' আপোনালোকে মোকো কণ্টেক্ট কৰিব পাৰে, মই কণ্টেক্ট নম্বৰটো ফুল ডিটেইলছত দি দিম। আৰু অসমৰ আপুনি যিকোনো কোনা পায় যদি আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ খুলিম বুলি ভাবিছে, তেনেহ'লে আমাৰ বিশাল টীম আছে। আপোনালোকক টীমে গৈ পেলাই কণ্টেক্ট কৰিব, আৰু আপুনি মোক খালি কণ্টেক্ট কৰিলে হ'ল যে হয় ৰুফান, আমি ইণ্টাৰেষ্টেড হেল্থ ইঞ্চুৰেঞ্চ খুলিম বুলি। আৰু আশা ৰাখিলোঁ যে আপোনালোকৰ ফেমিলিটো সুৰক্ষিত থাকক। তো আজিলৈ ইমানে। থেংক ইউ ফৰ ৱাচিং। বাই বাই।